ভাল লাগিছে ডুমডুমা কলেজত যেহেতু মই নিজে ইয়াত পঢ়িছিলোঁ ইয়াৰে মই প্ৰাক্তন ছাত্ৰ গতিকে ডুমডুমা কলেজত আমি আজি এখন ক্ৰীড়া প্ৰকল্পৰ ভূমি পূজন কৰোঁ যোৱা 31 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই অনুষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছিল ভাৰ্চুৱেলি আৰু আজি ভূমি পূজনৰ বাবে মই ইয়ালৈ আহিছোঁ প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো হ'ব এই প্ৰকল্পটো কেৱল ডুমডুমা কলেজৰ প্ৰকল্প নহয় সমগ্ৰ ডুমডুমাৰ খেলুৱৈসকলে প্ৰকল্পটো ব্যৱহাৰ কৰিব পাৰিব ডুমডুমা সমষ্টিত খেলৰ কাৰণে কোনো ধৰণৰ আন্তঃগাঁথনি নাছিল ষ্টেডিয়াম বুলি ক'ব নোৱাৰি অলপ চলপ কৰবাত গ্যালাৰী চেলাৰী যদি বনোৱা হৈছে এইটো সুকীয়া কথা কিন্তু কোনো ধৰণৰ ষ্টেডিয়াম নাছিল এই ষ্টেডিয়াম নিৰ্মাণ হোৱাৰ পিছত খেলৰ কাৰণে আমি বহুত ডাঙৰ প্ৰকল্প লাভ কৰিবলৈ সক্ষম হ'ম যিটো প্ৰকল্পই ভৱিষ্যতে আমাৰ খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰিব আমাৰ মাজৰ পৰা ভাল খেলুৱৈ ওলাই যাব পাৰিব আৰু ডুমডুমাৰ নাম অসমত তথা দেশত তেওঁলোকে উজ্জ্বলাব পাৰিব বুলি মই দৃঢ় বিশ্বাসী ভাল লাগিছে ডুমডুমা কলেজত যেহেতু মই নিজে ইয়াত পঢ়িছিলোঁ ইয়াৰে মই প্ৰাক্তন ছাত্ৰ গতিকে ডুমডুমা কলেজত আমি আজি এখন ক্ৰীড়া প্ৰকল্পৰ ভূমি পূজন কৰোঁ যোৱা 31 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই অনুষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছিল ভাৰ্চুৱেলি আৰু আজি ভূমি পূজনৰ বাবে মই ইয়ালৈ আহিছোঁ প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো হ'ব এই প্ৰকল্পটো কেৱল ডুমডুমা কলেজৰ প্ৰকল্প নহয় সমগ্ৰ ডুমডুমাৰ খেলুৱৈসকলে প্ৰকল্পটো ব্যৱহাৰ কৰিব পাৰিব ডুমডুমা সমষ্টিত খেলৰ কাৰণে কোনো ধৰণৰ আন্তঃগাঁথনি নাছিল ষ্টেডিয়াম বুলি ক'ব নোৱাৰি অলপ চলপ কৰবাত গ্যালাৰী চেলাৰী যদি বনোৱা হৈছে এইটো সুকীয়া কথা কিন্তু কোনো ধৰণৰ ষ্টেডিয়াম নাছিল এই ষ্টেডিয়াম নিৰ্মাণ হোৱাৰ পিছত খেলৰ কাৰণে আমি বহুত ডাঙৰ প্ৰকল্প লাভ কৰিবলৈ সক্ষম হ'ম যিটো প্ৰকল্পই ভৱিষ্যতে আমাৰ খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰিব আমাৰ মাজৰ পৰা ভাল খেলুৱৈ ওলাই যাব পাৰিব আৰু ডুমডুমাৰ নাম অসমত তথা দেশত তেওঁলোকে উজ্জ্বলাব পাৰিব বুলি মই দৃঢ় বিশ্বাসী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত